পশ্চিম নলবাৰীৰ এটা বিধ্বস্ত পথে জলাকলা খুৱাইছে অঞ্চলবাসীক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক। চামতাৰ পৰা চাহপুৰ, বৰপিট, সন্ধেলি, হাৰিভাঙ্গা হৈ টিহুলৈ সংযোগী গড়কাপ্তানি পথটোৰ মেৰামতিৰ অভাৱত এজাক বৰষুণ দিলেই বোকাময় হৈ পৰাৰ ফলত যাতায়াত ব্যাহত হৈ পৰে। পথটোৰে বিদ্যালয়লৈ কণ কণ ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰাত হাৰাশাস্তিৰ সন্মুখীন হৈছে। বিধ্বস্ত অৱস্থাৰ বাবে প্ৰায় সৰু বৰ দুৰ্ঘটনা সংঘটিত হোৱা পথটোৰে বৰষুণ দিলেই ৰোগী নিবলৈ 108 মৃত্যুঞ্জয় সেৱাও যাব নোৱাৰা অৱস্থা হয়। বিগত প্ৰায় 20 বছৰ ধৰি অঞ্চলটোৰ ৰাইজে স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, পূৰ্বৰ বিধায়ক নীলমণি সেন ডেকা, মধুপুৰ খণ্ড উন্নয়ন বিষয়া, পঞ্চায়ত সভাপতি, জিলা পৰিষদৰ সদস্য আদি সকলোকে পথটো মেৰামতি কৰিবলৈ আবেদন নিবেদন কৰি আহিছে যদিও আজিলৈকে কোনো সুফল নাপালে। আনকি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰত্যক্ষভাৱে পথটোৰ পৰিদৰ্শন কৰি মেৰামতি কৰাৰ আশ্বাস দিছিল যদিও আজিলৈকে হৈ নুঠিল। উল্লেখ্য যে বাটপথ উন্নয়ন অধিক গুৰুত্ব আৰোপ কৰা বুলি ঘোষণা কৰা এইখন চৰকাৰৰ দিনত উক্ত পথটো চকুত নপৰাত ৰাইজ ক্ষোভিত হৈছে। গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ জৰিয়তে কোটি কোটি টকীয়া আঁচনি গ্ৰহণ কৰা হয় যদিও মধুপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত উক্ত অঞ্চলৰ পথটোৰ মেৰামতিৰ বাবে অনুৰোধ জনাই অহাৰ পিছতো ৰাইজক আজিলৈকে কেৱল আশ্বাসহে দি আহিছে বুলি ক্ষোভ প্ৰকাশ কৰে অঞ্চলৰ ৰাইজে। সেয়েহে পথটোত ভূঁই ৰুই প্ৰতিবাদ কৰি পথটোৰ মেৰামতি কৰি দিবলৈ ৰাইজে পুনৰবাৰ চৰকাৰ তথা স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক অনুৰোধ জনাইছে। কি ক'ব? আমাৰ চলি স্কুলক যাব নোৱাৰে, একদম পতাত লুতুৰ পুতুৰ হৈ যায়, পৰি যায়, কিছুমানৰ হাত ভাঙিলাক, কিছুমানৰ ভৰি ভাঙিলাক, গৰ্ভৱতী মহিলাক নাও দি নিবা লাগে, ভেল কৰিছে, ভেল কৰি ভেলে দি নি হাৰি ভাঙাত থৈছি। এনাহান আমাৰ স্কুল বাতি গেলা চলি গেলাই যাব নোৱাৰে, বহুত পঢ়া পাতি বহুত অসুবিধা হৈছে। আপোনালোকে কি কৰে কৰক, এতিয়া এইটো বহুত বছৰ হ'ল এই ৰাস্তাটো এনা হৈ থাকবা। বানপানীতো বাপৰে একদম হয় দি আহি একদম মানুহ যাবাই নোৱাৰি, নদী হেন হৈ গৈছে। মন্দিৰত ছাতি দিবা নোৱাৰো, মই টকা ধৰি ধৰি 2-3টা আগদিন না 2 দিন গেছো, মই যাবা নোৱাৰো। ৰাস্তা ইমান খাল হৈছে, কিমান অসুবিধা পাইছো, চকুৰ পানী মুচবা লগা হৈছে। জিলা প্ৰশাসন বা পঞ্চায়তৰ ফালৰ পৰা খবৰ লৈছে নে কোনোবা জনপ্ৰতিনিধি? এইদিনা মন্ত্ৰী আছিল, মন্ত্ৰী আহি পাটোৱাৰী আহি কৈছিল বোলে আমি এটা ব্যৱস্থা কৰিম, যে ধৰ্মপুৰৰ ৰাস্তা যে এনেকুৱা হৈ আছে আমি গমেই নাপাওঁ। এতিয়া কৈছি ইটা দেং বুলি কৈছি, তাকলৈকে দেখোন আকৌ খবৰে নাই। এতিয়া বোকা পানী গছকি আপোনালোক আহিছে? বোকা পানী গছকি যাওঁ, তাৰমানে ইবাগে গেলি সিবাগৰ পৰা আহিবা চিন্তা, বহুত চিন্তা হয়। এতিয়া আজি ভুই ৰুব লগা হ'ল ৰাস্তাত? ভুই ৰুব লগা হৈছে, সেইকাৰণে ভুই ৰুই দিছো। তাত কৰি ৰাস্তাটো নালগে, ধানে হওক, পঢ়িবা নাংগে, চলি সেনকে থাকক, চৰকাৰে কি ব্যৱস্থা লৈ লওক। অসম আদিত্য, নলবাৰী।